নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। মুখ্যমন্ত্ৰী হিচাপে উপযুক্ত নহয় হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন, এই বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰাজ্যত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু এই সময়ছোৱাত ৰাজ্যৰ শাসক বিৰোধী সোমাই পৰিছে অভিযোগ প্ৰতি অভিযোগত। ইয়াৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ কয়। মাজত মাত্ৰ কেইটামান দিন, অহা 2 মে আৰু 7 মেত দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এনে পৰিস্থিতিত ৰাজ্যৰ প্ৰতিটো দল সংগঠনে প্ৰচাৰ চলাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইটামান দিনত বৰাকৰ লগতে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখা যায় আৰু এই সময়ত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ কংগ্ৰেছ দলক আক্ৰমণ কৰি লয়। ইয়াৰ মাজতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ দাবী জনাই কয় যে মুখ্যমন্ত্ৰীৰ পদৰ বাবে হিমন্ত বিশ্ব শৰ্মা উপযুক্ত ব্যক্তি নহয়। মঙ্গলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে কয়, মই খোলাকৈ কথা কওঁ বাবে মোক ভয় খুৱাব বিচাৰে। যদি কামৰ বেছিকৈ হেঁচা পৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য কৰিছে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বুধবাৰে পুৱা 9 বজাৰ লগে লগে ৱেবছাইটত ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰু এই সন্দৰ্ভত আজি জাননী প্ৰকাশ কৰিব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ডিমা হাছাওত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত 3 NSCN কেডাৰ। ডিমা হাছাও জিলাত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত 3জন NSCNৰ কেডাৰ নিহত হৈছে।